সন্দেহযুক্ত নাগৰিকৰে পুনৰ ভৰিছে কচুতলি। তিৰপাল বাঁহেৰে নিৰ্মাণ কৰিছে ঘৰ। চলিছে অবৈধ বালি খনন। নীৰৱ ভূমিকাত যেন বন বিভাগ। সোণাপুৰৰ কচুতলিত পুনৰ ভৰি পৰিছে সন্দেহযুক্ত নাগৰিকৰে। প্ৰায় দুমাহ পূৰ্বে অবৈধ দখল উচ্ছেদ কৰাৰ পাছত পুনৰ যেন এতিয়া ভৰি পৰিছে কচুতলি। তিৰপাল বাঁহেৰে নিৰ্মাণ কৰিছে বাসগৃহ। একেদৰে উচ্ছেদিত লোকসকলে এতিয়া দিগাৰু নদীত আৰম্ভ কৰিছে অবৈধ বালি খনন। এই অবৈধ বালি বিক্ৰী কৰিয়ে পোহপাল দিছে পৰিয়াল। অভিযোগ উঠিছে যে বন বিভাগৰ ছত্ৰছায়াতে এনেদৰে নদীৰ বুকুত চলিছে অবৈধ খনন। একেদৰে এই সন্দৰ্ভত প্ৰশাসন তথা বন বিভাগক বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো অদ্যাপি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে। বালি বেহা চলাই আছে। এটা কথা হ'ল, এই বিষয়ে আমি গম পোৱাৰ পিছত আমি ডিএফঅ ছাৰক জনাইছিলোঁ, মেছেজো কৰিছিলোঁ, প্লাছ সোণাপুৰ স্থানীয় ৰেঞ্জাৰ অফিচত আমি জনাইছিলোঁ। তাৰপিছতো আজিলৈকে কোনো ধৰণৰ ইয়াৰ ওপৰত একশ্যন হোৱা নাই। কিয়? কোনে ইয়াত বেকআপ কৰি আছে? সেই উচ্ছেদিত অবৈধ মানুহখিনিয়ে তাত কোনো সংস্থাপন দিয়াৰ কাৰণে আকৌ পুনৰ কিবা লবি সৃষ্টি কৰিছে নেকি? আৰু ইয়াত তাৰ স্থানীয় সেই কচুতলি গাঁৱৰ স্থানীয় কিছু সংখ্যক দালালো ইয়াত জড়িত আছে বুলি আমি গম পাইছোঁ। গতিকে চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে। যিহেতু আমাৰ ডিএফঅ ছাৰক ইমানখিনি দিন কোৱাৰ পিছতো বা ৰেঞ্জাৰ ছাৰক ইমানখিনি। উল্লেখযোগ্য যে এই পৰ্যন্ত কচুতলিত 4টা পৰ্যায়ত উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে। কিন্তু শেহতীয়াকৈ এনেদৰে পুনৰ উচ্ছেদিত একাংশ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে কচুতলি। সমান্তৰালভাৱে অবৈধভাৱে নদীত বালি খনন কৰি অঞ্চলটোলৈ সৃষ্টি কৰিছে ভাবুকি, যাক কেন্দ্ৰ কৰি বন বিভাগৰ বিৰুদ্ধে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই ক্ষেত্ৰত শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে ৰাইজে। মোৰ মাটি মোটামুটি আপোনাৰ 1 নম্বৰ ভাঙিলে। তেওঁ চবৰে মানে ইয়াতে যিকেইজন মানুহ আমি আছোঁ বা আমি ঘৰ বাৰী বসতি কৰি আছোঁ, চবৰে মাটি আপোনাৰ 1 নল 2 নলকৈ ভাঙি ভাঙি যাই আছে। তলৰ বালিবিলাক গোটেই উঠাই সিহঁতে গাঁতা কৰি দি আছে। সেইকাৰণে ওপৰৰ মাটিখিনি গোটেই ভাঙি আপোনাৰ নামিয়ে আছে। আৰু সিহঁতৰ আপোনাৰ নাওবিলাক বহুত ডাঙৰ ডাঙৰ নাওটো, মেচিন নাও লৈ আহে সিহঁতে। মেচিন নাৱেদি বালি তুলি তুলি মানে গোটেই সিহঁতে দিল্লী বিক্ৰী কৰি আছে, সিহঁতে ব্যৱসায় কৰি আছে। এইকেইজন মানুহ আমাৰ ইয়াৰে হয়, আপোনাৰ কচুতলিৰে মানুহ হয়। এইকেইজন ক'ত থাকে? এই উচ্ছেদ হোৱা আপোনাৰ এই যত্নাৰতে আপোনাৰ তম্বু বান্ধি বসবাস কৰি আছে, ইয়াৰে মানুহ হয় তেওঁলোক। এতিয়া ফৰেষ্টাৰ নাহে নেকি? ইয়াতে আপোনাৰ ফৰেষ্টাৰ নাই। ফৰেষ্টাৰ আহিলে আপোনাৰ তেওঁলোকক নাপায়। তেওঁলোকে ৰাতিপুৱাই আপোনাৰ 8টা 8:30লৈকে সিহঁতৰ মানে কামখিনি কৰি কিনে যায়গৈ। ফৰেষ্টাৰ দেখাই নাই ইমান দিনৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।